মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। এটা মাহৰ ভিতৰতে 785 লোকক আটক কৰাৰ লগতে 447টা গোচৰ পঞ্জীয়নেৰে অতদিনৰ কলা বজাৰখনত মুখ্যম আঘাত হানিলে এইগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এটা মাহত চমক সৃষ্টিকাৰী তথা আশাৰ সঞ্চাৰ ঘটোৱা আন কেইটামান প্ৰধান দিশ হ'ল অবৈধ বেদখল উচ্ছেদৰ বিৰুদ্ধে চৰকাৰৰ আন্তৰিকতা, পুনৰীক্ষণৰ জৰিয়তে শুদ্ধ NRCৰ প্ৰস্তুতি, কোভিড নিয়ন্ত্ৰণ আৰু ভেকচিনৰ সুদূৰ প্ৰসাৰী ব্যৱস্থা, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক 24 ঘণ্টাই সক্ৰিয় বিলাক আমাৰ মাইণ্ডত আছে, ছমাহমান দিয়ক, আমি কৰি গৈ দিম। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত। প্ৰত্যাহ্বানৰ মাজেৰে নতুন চৰকাৰ, নতুনৰ গতিৰে হিমন্ত বিশ্ব চৰকাৰৰ দুমাহত কি পালে ৰাজ্যবাসীয়ে? আজি সম্পূৰ্ণ হল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2টা মাহ। চলিত বৰ্ষৰ 10 মেৰ দিনা শপত গ্ৰহণেৰে ৰাজ্যৰ শাসনভাৰ লৈছিল কৰ্মদক্ষ তথা বিচক্ষণ ৰাজনীতিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন চৰকাৰৰ দায়িত্ব লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম মাহতেই দেখুৱাইছিল একাধিক অভূতপূৰ্ব কৰ্ম নিদৰ্শন। মুখ্যমন্ত্ৰীৰূপে মাজৰাতি হাস্পতালত কোভিড ৰোগীৰ খবৰ ল'বলৈ যোৱা, আলফা স্বাধীনৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়াক মুকলি কৰি আনি বিদ্ৰোহী সংগঠনটোৰে আলোচনাৰ পৰিৱেশনা,
ডুমডুমাৰ গ্ৰেনেড বিস্ফোৰণৰ ভুক্তভোগীক ৪৮ ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ উপৰিও প্ৰথম মাহটোতে হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা বৃহৎ পাৰদৰ্শিতা আছিল ড্ৰাগছ গৰুচুৰ চক্ৰ আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে অনা নৱজাগৰণ। এনেবোৰ অপৰাধ চক্ৰ উৎখাত তথা জাক জাক অপৰাধীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত মাত্ৰ ২ মাহৰ ভিতৰতেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখুওৱা সফলতাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক শত্ৰুৱেও আজি স্বীকাৰ কৰিবলৈ বাধ্য। কাৰ্যকালৰ পাতনিতে সপ্তাহৰ প্ৰতিটো বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট অনুষ্ঠিতকৰণৰ লগতে ইতিমধ্যে আৰম্ভ কৰা ডিচি এছপি সকলৰ সমান্তৰালকৈ অচিসকলৰ লগতো ৬ মাহৰ মূৰে মূৰে মুখ্যমন্ত্ৰীৰ সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত অসমৰ শাসকীয় ৰাজনৈতিক ইতিহাসত নিঃসন্দেহে নতুন সংযোজন। মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পাছতেই ৰাজ্যৰ গৃহ বিভাগৰ অভূতপূৰ্ব সংস্কাৰৰ বাবে তৎপৰ হৈ পৰা হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ বিৰোধী অভিযানত সততাৰ নিদৰ্শন দাঙি ধৰা এজন গৃহৰক্ষীক কনিষ্টবল পদলৈ পদোন্নতি দি অন্য এক ইতিহাস ৰচনা কৰাৰ লগতে আৰক্ষী বিভাগক উদ্যম প্ৰদান কৰিলে। কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বিধৱা পত্নী তথা মহামাৰীয়ে অনাথ কৰা শিশুৰ আৰ্থিক সহযোগিতাৰ হকে চৰকাৰী আঁচনি গ্ৰহণ কৰি দুমহীয়া কাৰ্যকালত দুসময়ত আশাৰ সঞ্চাৰ ঘটালে মুখ্যমন্ত্ৰীয়ে। কাৰ্যকালৰ দ্বিতীয়টো মাহত জন্ম নিয়ন্ত্ৰণকে ধৰি একাধিক দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত ৰাজ্যত এগৰাকী মুখ্যমন্ত্ৰীয়ে ১৫০ শতাধিক সংখ্যালঘু বুদ্ধিজীৱীৰে আলোচনাত বহি প্ৰথমবাৰলৈ নিদৰ্শন ৰচনা কৰিলে। শেহতীয়াকৈ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন সম্পৰ্কীয় বিতৰ্কৰ ওৰ পেলাবলৈ একাধিক ছাত্ৰ সংগঠনৰে আলোচনা কৰি সমাধান সূত্ৰ উলিওৱাটো কোভিড পৰিস্থিতিৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক সফলতা। প্ৰতিকূল পৰিৱেশৰ মাজত সাফল্য প্ৰত্যাহ্বানৰ মাজেৰে দ্ৰুতমাহ সম্পূৰ্ণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অনাগত কাৰ্যকালক লৈ আশাবাদী ৰাজ্যবাসী। চাওঁতে চাওঁতে আমাৰ চৰকাৰখনে ৬০টা দিন পাৰ কৰিলে। ৬০টা দিন এনেকৈ পাৰ হৈছে যে কোভিড, বিভিন্ন ধৰণৰ সমস্যা, বানপানীৰ কাৰণে নিজকে প্ৰস্তুত কৰা, এই ধৰণে আমি দিনকেইটা পাৰ কৰিছোঁ। আৰু কাৰ্যত এই ৬০টা দিনত আমাৰ মন্ত্ৰীসকলে যিমান জিলা ভ্ৰমণ কৰিছে, ক'ব গ'লে পৰিসংখ্যাৰ ফালৰ পৰা সেইটো এটা ক'ব গ'লে দৃষ্টান্তমূলক। ইমান ফ্ৰিকুৱেণ্টলি মন্ত্ৰীসকলে জিলা পৰ্যায়লৈকে কেতিয়াও ভ্ৰমণ কৰা নাছিলে। আৰু অৱশ্যে অসমৰ পৰিৱেশটোৰ পৰিপ্ৰেক্ষিতত আমি সেই ধৰণে নিজক ৰাজহুৱা স্বাৰ্থত নিয়োজিত কৰিবৰ বাবে প্ৰয়োজনো হৈছিলে আৰু প্ৰয়োজনৰ তাগিদা অনুসৰি আমি কাম কৰিবলৈ চেষ্টাও কৰিছোঁ। কৰোনাৰ দুঃসময়ৰ মাজতে নতুনত্বৰ ৩টা মাহ। দিছপুৰত ৩ মাহ সম্পূৰ্ণ হল নতুন চৰকাৰৰ। তৃতীয়টো মাহত কি কৰিলে
চৰকাৰে গ্ৰহণ কৰা আন কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ মাজত অন্যতম কোভিডত স্বামীহাৰা মহিলাক চেক প্ৰদান, শীতকালত কৰ্মহীন বাগিচা শ্ৰমিকক NGNREGAৰ অধীনত নিশ্চিত নিয়োগ, গোলাঘাট সৰুপথাৰ ৰাজচক্ৰক খৰাং পীড়িত অঞ্চল ঘোষণা, ৰাজহুৱা ড্ৰাগছ দাহনেৰে নতুন প্ৰজন্মৰ মাজত আশাৰ কিৰণ, তামোলপুৰত মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত, 1 লাখ নিবনুৱাৰ নিযুক্তিৰ লক্ষ্যৰে পাতলিতে অসম আৰক্ষীত 15,000 খালী পদ পূৰণ প্ৰক্ৰিয়া আৰম্ভ, 5টা নতুন আৰক্ষী বেটেলিয়ন গঠনেৰে 6,270 গৰাকী যুৱক যুৱতীক নিযুক্তি, মানৱ সৰবৰাহৰ বিৰুদ্ধে 2 মাহত 22টা গোচৰ ৰুজু কৰি 23 জন লোকক আটক, উদ্ধাৰ 84 গৰাকী লোকৰ জীৱন। ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে কোনো বিদেশী সংক্ৰান্তীয় নতুন গোচৰ নচলোৱাৰ সিদ্ধান্ত, ভূমিহীন খিলঞ্জীয়াক ভূমি আবণ্টনৰ দিনাই পট্টা প্ৰদানৰ সিদ্ধান্ত, ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ অনুমতি লোৱাৰ ব্যৱস্থা প্ৰত্যাহাৰ, 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ মুঠ 22,921টা অনুমোদিত খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত। তদুপৰি টকিঅ' অলিম্পিকত ইতিহাস চাৰি মাহ সম্পূৰ্ণ হল হিমন্ত চৰকাৰৰ। চতুৰ্থ মাহত কাৰ্যকালৰ সৰ্ববৃহৎ অঘটন। নিমাতীৰ ফেৰী দুৰ্ঘটনাই জোকাৰিলে চতুৰ্থ মাহৰ অন্তিম ক্ষণ। শোকাবহ পৰিস্থিতিৰ মাজতো কেবিনেটত আশাৰ সন্ধান। দিছপুৰত আজি চতুৰ্থ মাহ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিগত 3 মাহৰ দৰে চতুৰ্থটো মাহতো উন্নয়নমূলক কৰ্মযাত্ৰা অটুট ৰাখিলে ৰাজ্য চৰকাৰে। কাৰ্যকালৰ আৰম্ভণিৰে পৰা সূচনা হোৱা ড্ৰাগছ নিচাযুক্ত দ্ৰব্য, চোৰাং গৰুৰ সৰবৰাহ, অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ শূন্য সহনশীল নীতি অব্যাহত ৰাখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। চতুৰ্থ মাহত নতুন চৰকাৰখনৰ আমোলত আটাইতকৈ বৃহৎ সাফল্য আছিল বহু প্ৰত্যাশিত কাৰ্বি শান্তি চুক্তি। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে কাৰ্বি পাহাৰত উদয় ঘটিল প্ৰগতিৰ ন সুৰুজৰ। চলিত মাহৰ আৰম্ভণিতে অসম বিধানসভাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশনত গো সুৰক্ষা আইন গৃহীত কৰাটো চৰকাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। তদুপৰি স্বাস্থ্য বিভাগৰ 8,855টা পদত নিযুক্তি, 5,600 নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বিতা প্ৰদান, লাইলাপুৰত শ্বহীদ হোৱা 6 আৰক্ষী জোৱানৰ আত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান, কোভিডে প্ৰাণ কঢ়া লোকৰ আত্মীয়লৈ এককালীন সাহায্য, বিদ্যালয়ত ভূগোল বুৰঞ্জী বাধ্যতামূলককৰণৰ লগতে ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন, বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ বাবে 28,238 কোটি টকা আবণ্টন। এইসমূহৰ উপৰিও একাধিক বৃহৎ প্ৰকল্পৰ লক্ষ্য লোৱা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ চতুৰ্থটো মাহতে ৰাজ্যবাসীয়ে প্ৰায় 4 দশকৰ মূৰত প্ৰথমবাৰৰ বাবে কোনো বিদ্ৰোহী সংগঠনৰ বন্ধ তথা বৰ্জনৰ আহ্বান নোহোৱাকৈ স্বাধীনতা দিৱস মুক্ত মনেৰে শান্তিপূৰ্ণ পৰিৱেশত পালন কৰাৰ সোৱাদ পালে। শপত গ্ৰহণৰ পাছৰে পৰা প্ৰতিটো খোজতে চমক সৃষ্টিকাৰী চৰকাৰখনে চতুৰ্থ মাহৰ অন্তিম ক্ষণত অৱশ্যে সন্মুখীন হ'ব লগা হ'ল কাৰ্যকালৰ এই পৰ্যন্ত সৰ্ববৃহৎ দুৰ্যোগৰ। মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাই সৃষ্টি কৰা শোকাবহ পৰিস্থিতিৰ মাজতে অদূৰ ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ লক্ষ্যৰে কাৰ্যকালৰ চতুৰ্থ মাহৰ অন্তিমখন কেবিনেটত আশাব্যঞ্জক সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে।